Hello everyone, good morning. আশা ৰাখিছোঁ সকলো ভালে আছে। কামাখ্যা মন্দিৰৰ ব্লগটো দিছিলোঁ, আপোনালোকে নিশ্চয় চালে কিজান। আৰু হঠাৎ আচলতে কামাখ্যাৰ দৰ্শন হৈ গ'ল, মোৰ ইমান বেছি ভাল লাগিছে। আৰু 6 মাইল যিটো মন্দিৰ গৈছিলোঁ ইমানেই ধুনীয়া, কিন্তু ভিতৰত ভিডিঅ' কৰিব নিদিয়ে। মই বদমাচি কৰি এখন ফটো তুলিলোঁ, চাইও বা তুমি বেয়া নাপাবা। সদায় যোৱা নহয় যিহেতু তোমাক লৈ আনিলোঁ আৰু অকণমান ফটো কপি তুলি, বাকী ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া ৰাতিপুৱা হৈছে 9:30, ছোৱালী স্কুলত থৈ মেলি আহি কামত লাগো। চাওকচোন চুলিখিনি কালাৰ কৰিছিলোঁ, দিল্লীত থাকোঁতেই ইমানটো গৈ ইমানটো পাইছে। চুলিখিনিও ঠিক কৰাব আছে, কালাৰটো অলপ আছে আৰু এতিয়া ঘৰতে মই চাফা কৰোঁ। বিহু পাইছেহি আৰু যিখন নাইট চুপাৰত মই গৈছিলোঁ ইমানেই যাওঁ 2খন কম্বল, আহোঁতে 2খন কম্বল, ইমান কম্বল চাব দেই। যিখন নাইট চুপাৰত মই গৈছিলোঁ কম্বল এখন দিয়ে, আৰু যিখন কম্বল ঘৰলৈ লৈ আনো, পানী বটল 2টা, কেক আৰু কম্বল, এনেকৈ মই আগতেও গৈছোঁ। মোৰ 8খনমান হৈ গ'ল কম্বল। এতিয়া এইকেইখন হাতলৈ লৈ ঘূৰি ফুৰিছোঁ, ক'ত নথ ভাবি এইবোৰ এক্সট্ৰা বস্তু ঘৰত গোট খালে মানে একদম থ'বলৈ জেগা বিচাৰি নাপাওঁ। চাওকচোন এইখিনি কাপোৰ গুৱাহাটী যাওঁতে ধুই থৈ যোৱা জাপিবলৈ আছে, এইখন ইস্ত্ৰি কৰিব আছে। এইখন মই 10 তাৰিখে সম্ভৱ চেণ্ট থমাছ স্কুল যাম, তাত বিহুৰ প্ৰগ্ৰাম এটা পাতিছে, মুগাৰ কাপোৰ পিন্ধিবলৈ কৈছে। এইখন চাদৰ ইস্ত্ৰি কৰিবলৈ উলিয়াই থৈছোঁ। উপলক্ষে সৰুকৈ প্ৰগ্ৰাম এটা পাতিছে আৰু তালৈ যাম, সেইটো কাৰণে চাদৰখন ইস্ত্ৰি কৰিব উলিয়াই থৈছোঁ। এতিয়া মই চাফা কৰিব লৈছোঁ আজি এই অকণমানি ৰুমটোত ইমানে বস্তু এটা এটাকৈ গোট খালে নহয়, কি ক'ম। মুঠতে চাওকচোন, এইবোৰ চব ঠিক কৰোঁ এতিয়া। এইটো এটা পূজা ঘৰ আছিলে, কিন্তু একদম বাথৰুমটো কিনাৰতে পূজা ঘৰটো হোৱাৰ কাৰণে বেয়া লাগিলে, সেইটো কাৰণে বাহিৰ লৈ গ'লোঁ। আৰু ৰুমটো চাওঁচোন আৰু কিনো ইউজ কৰিব পাৰোঁ ৰুমটো, সেইকাৰণে আজি এইটো চাফা কৰোঁ। ৰুমটো ইয়াতে থৈ লৈছোঁ। সেইদিনা এটা ভিডিঅ'ত কৈছিলোঁ মোৰ ষ্টেণ্ডটো ভাঙি থাকিলে, মোৰ বিয়াতে উঠা সৰু এখন শৰাই এতিয়াও আছে। আৰু এটা বস্তু দেখাওঁ ৰ'ব, এইটো চিলভাৰ গামলা, এইটো ষ্টিলৰ। ঘৰত যে অদৰকাৰী কাপোৰবিলাক থাকে যে, সেই কাপোৰবিলাক চব দি পিনি এইখিনি বস্তু পাইছিলোঁ। আপোনালোকেও কৰিব পাৰে, কিন্তু এইটো এটা বস্তু দেখাম দেই, বিকৰ এইটো টাৱেল ইউজ কৰিছেনে? ইয়াত ইমানেই পোহৰ পৰিছে ন, এই লাইটটো লগাই থোৱা আছে যে। বিকৰ এখন এটা পাৰ্ট এনেকৈ এৰাই, ইমান ভাল নহয় পাকঘৰ চাফা কৰিবৰ কাৰণে। আৰু যিকোনো মানে একদম মই চোফা ছেট চাফা কৰোঁ, এখন লৈ পিনি আকৌ পাকঘৰ চাফা কৰোঁ। আৰু যদি লেতেৰা হয় নহয়, আপুনি এখন আকৌ গৰম পানী ধুই দিলে আকৌ এনেকুৱা হৈ যায়। ইমানেই ভাল হয় ইউজ কৰিবলৈ। আৰু দেখাম দেই ৰ'ব, এইটো এটা পাৰ্ট, ইমানটো এটা পাৰ্ট থাকে, বহুত ইউজ কৰা কিজান। মইতো বেলেগ ভাল পাওঁ। এখন যেতিয়া লেতেৰা হয় নহয়, আপুনি আকৌ যিটো উতলা কাপোৰ ধুই দিয়ে আকৌ চাফা হৈ যায়। মানে ইয়াত দেখাই যে 100 টাইম ইউজ, সঁচাকৈ 100 টাইম ইউজ হয়। এইটো বহুত কামৰ বস্তু কিন্তু দেই। 200 কিমান লৈছিলে, মই এমাজনৰ পৰা লৈছিলোঁ। ইমান ভাল বস্তুটো ল'ব, সেইটো বস্তু। কথাতে কয় নাৰীৰ 10খন হাত। এইফালে ভাতো বনাই আছোঁ, নাম অমিতা দাইল। যিহেতু ছোৱালীক স্কুলৰ পৰা আনিব লাগিব নহয়, সেইটো কাৰণে দাইলটো পাতি লৈছোঁ, অমিতা দাইল আজি। আৰু জোজৰ মাংসটো পাতি লওঁ, মানুহে খাওক নাখাওক জোজটো খাবই লাগিব। জোজৰ মাংস পাতি লওঁ, ভাত চাত বনাই আকৌ এইফালে চিজিল কৰি থাকোঁ। দেখিছেনে এইবোৰ কিমান বস্তু উলিয়াই লৈ চাওক। সেয়া হেল্ল' এভৰিৱান, একদম কাম কৰি থাকোঁতে ইমানেই বেছি দেৰি হৈ গ'ল। আৰু এটা কাম উলিয়াইছিলোঁ, কিন্তু তাৰ লগত 10টামান কাম উলিয়াই ল'লোঁ। উলিয়াই পিনি খতম কৰিব পৰা নাই এতিয়ালৈকে। ফটাফট খানা চানা বনালোঁ, এওঁক খোৱালোঁ। খুৱাই মেলি মই ছোৱালী স্কুলৰ টাইম হৈ গ'ল, আকৌ স্কুললৈ আহি গ'লোঁ। এতিয়া স্কুলত ইমান ঢোলৰ মাত। এতিয়া 26 জানুৱাৰীৰ কাৰণে প্ৰেক্টিচ কৰিছে নে জিন্তু গগৈ ফুটবল টুৰ্ণামেণ্টৰ কাৰণে প্ৰেক্টিচ কৰিছে নাজানো আৰু দেই। একদম পূৰা এতিয়ালৈকে স্কুল ছুটিয়েই দিয়া নাই। এতিয়া গাড়ীত মায়াবিনী ৰাতিৰ বুকুত এই গানটো শুনি শুনি আৰামছে বহি আছোঁ। আৰু পটককৈ মনত পৰিলে ভিডিঅ'টো আধাতে তাত এৰি দিছিলোঁ, আপোনালোকৰ মাজলৈ বোলো আকৌ আহোঁ। ক'তনো গায়ব হৈ গ'লোঁ ন। তাইক ছুটি কৰাই লৈ ঘৰত ফটাফট ভাতকেইটা খাই বাকীখিনি কাম সমাপ্ত কৰিব লাগিব।
ইমান বেছি ভোক লাগিছে নহয় কি কম মুঠতে ঘৰত আহি ছোৱালীক কৈছোঁ ফটাফট কৰ দেই আৰু সেইফালে ৰুমটো আধা চাফা কৰা হৈ আছে এইটো ভৰাইলৈকে আহি আৰু কি কি আছে চাব লাগিব আৰু মই আজি কি বনাইছোঁ দেখাইছোঁ ফুলকবি পকৌৰা মানে বাৰীত ইমান ফুলকবি লাগিছে নহয় অকল সদায় ভাজি খাই খাই আমনি লাগে আৰু মাছৰ লগতো কিমান খাম আজি ভাবিলোঁ কৰ্ণফ্লাৱাৰ দি পকৌৰা বনাওঁ ইমান ধুনীয়া আছে চব ফুলকবি পকৌৰাটো হয় নাই এইফালে আলু পিটিকা এইখিনি আজি চব্জি নাই বনোৱা খানাত আছে ফুলকবি পকৌৰা আলু পিটিকা বাদাম আৰু ধনিয়া চাটনি অমিতা দাইল টেষ্টি খানা একদম ফুল নিৰামিষ এতিয়া খাওঁ যা যা জলদি কৰ ভোক লাগিছে মোৰ সঁচাকৈ ইমান বেছি ভোক লাগিছে হাঁহি আছে এজনী আলিয়াই ভাত খাই উঠি আমি চবে বগৰী খাব লাগি গৈছো দেই বগৰী ডিছকাশ্যন চলিছে আমাৰ চবকে বগৰী পাৰি পাৰি দি আছে মজা ন য'জ গেটৰ বাহিৰত থৈ দিছো য'জ ওলাই গুচি যাব এজনী কৈছে আপোনাৰ ভিউৱাৰ্ছ বিলাকক বগৰী গছজোপা নেদেখাই গেলে আছক দেই বিলাতী বগৰী কোনোবাই যদি খাই নিশ্চিন্তকে আহিব পাৰে সেইবিলাক বিৰাট ডাঙৰ হৈছে লৈ আছে বগৰী এটা ন কাপোৰ পৰিলে ইমান কাম বাকী আছে তথাপিও একদম যেতিয়া মহিলা সমিতি লেকচাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰো এইটো ঘড়ী ডাইৰেকশ্যন ভুল ডাইৰেকশ্যনত আছে ঘড়ীটো জেগাত মিলাই লওঁ পশ্চিম দিশে বোলে ঘড়ী থাকিব নাপায় এই ঘড়ীটো পশ্চিম দিশে আছিলে আৰু সেইটো কাৰণে ইয়াক এতিয়া মই লগাম উত্তৰ দিশে লগাম আৰু চব না আমাৰ এইটো কাৰেণ্টৰ কিবা বেয়া হৈছিলে সেইখন বনাই থাকল এনেকে দীঘল লেজ এটা ওলমি আছে একদম তাৰ ইমান যে বেয়া দেখিছে নহয় এওক মানে কৈছো জলদি ঠিক কৰক দেই কেনেকুৱা দেখিছে কোৱাচোন তো ঘড়ীটোৰ মেইন ডাইৰেকশ্যনত লগাই লওঁ নহলে বাস্তু শাস্ত্ৰৰ মতে বোলে বহুত বেয়া আৰু ভিডিঅ'টো আজিলৈ ইমানটা সমাপ্ত কৰো কাৰণ ইমানেই খুচৰি কাম কৰিবলৈ আছে নহয় আৰু এই বস্তু ইয়াত এখন ৰেক আছিলে ৰেকখন ভাঙিলো টঙনা দেখোনে তাৰপিছতে এখন পঢ়া টেবুল এখন আছিলে ইয়াত ভৰাই দিলো পঢ়া টেবুল এখন আছিলে ইয়াত ভৰাই দিলো তাৰপিছত ইয়াত মই কি কৰিম আৰু আগতে পঢ়া টেবুলখন এইটো চুকত আছিলে ইয়াৰ পৰা আঁতৰাই দিলো এইডোখৰ জেগাও এতিয়া মই কিবা কিবি কৰিম ফুল চুলবিলাক অলপ আছে আৰু অলপ ভৰাই দিওঁ নেকি ভাবিছো গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰো আজিলৈ আহিছো বাই বাই